ব্ৰহ্মাই ভগৱন্তক স্তুতি কৰি কৈছে যে প্ৰভু শুনা, এই পৃথিৱীৰ ভাৰ হৰণ কৰাৰ কাৰণে তুমি দৈৱকীৰ গৰ্ভত আহি জন্ম লৈছিলা বা অৱতাৰ উঠাইছিলা। তাৰপিছত ৰাম দুষ্ট ৰাজা গণক মাৰিলা কৰিলিলা, অসন্তক ৰাখিলা প্ৰভু ধৰ্মক থাপিলা, সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়, অদোষৰিষে প্ৰকাশে তোমাৰ যশস্যয়। তেতিয়া ব্ৰহ্মাই কৈ আছে কৃষ্ণ, হে প্ৰভু, তুমি দুষ্ট যিমান ৰজা আছিল সমস্ত ৰজাবিলাককে কিবা নহয় কিবা চোতা কৰি মাৰি ফেললা। তাৰপিছত কি কৰিলা, তুমি ধৰ্মটো স্থাপন কৰিলা। ধৰ্ম কেনেকৈ স্থাপন কৰিলা, যে ৰজাবিলাকে যেতিয়া অধাৰ্মিক হৈ থাকে তেওঁলোকৰ প্ৰজাবিলাকো অধাৰ্মিক হ'ব। গতিকে অধাৰ্মিক যেতিয়া চবেই হ'ব, এই অধাৰ্মিকবিলাকক নিশেষ কৰি কি কৰিলা, তেতিয়া সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়, অদোষৰিষে প্ৰকাশে তোমাৰ যশস্যয়। যেতিয়া এই পৃথিৱীৰ পৰা পাপ নোহোৱা হৈ গ'ল, হোৱাৰ পিছতে কাক বাহবা দিব, কৃষ্ণকে। এতিয়া হৈ পছে এগলা হে ৰাম যদুকুলি অৱতৰী আছা দামোদৰ, 25 অধিক গৈল শতেক বৎসৰ, দেৱ কাৰ্য লাগে মানে সাধিলা সকলে, অকুলক নাখিলা প্ৰায় বিপ্ৰশাপ চলে। এই যদুকুলত বা যাদৱ বংশত প্ৰভু তুমি কিমান বছৰ আছা, যে 125 বছৰ তুমি ইয়াত থাকিলা। এই 125 বছৰত তুমি যিমান দেৱ কাৰ্যত বা এই দেৱতা বা আমাৰ যিখিনি কাম কৰ্ম আছে সমস্তবিলাক কৰিলা। আৰু কৰি কি কৰিলা, তুমি এই যাদৱ বংশটো শেষ কৰাৰ কাৰণে, যাদৱ বংশ শেষ কৰাৰ কাৰণে তুমি বিপ্ৰৰ শাপ দিলা। আৰু বিপ্ৰ শাপটো দি পেলাই তুমি সমস্ত বসুন্ধৰাৰ পৰা বা পৃথিৱীৰ পৰা কোনো ধৰণৰ ভাৰ নোহোৱাকৈ তুমি ইয়াৰ পৰা গুচি যাবলৈ ওলাইছা। ৰাম পৃথিৱীক এৰি আৱে আশা নিজ স্থান, আমি হ'ব কিংকৰ কৰা পৰিত্ৰাণ, মাধৱী বুলন্ত শুনি উক প্ৰজাপতি, অপৃথিৱীক এৰিবিয়া মাৰম আছে মতি। ব্ৰহ্মাই তেতিয়া সৰু হৈ ভগৱন্তক কৈছে যে প্ৰভু তোমাৰ কিংকৰ মানে দাহ, যে আমি তোমাৰ দাহ। গতিকে আমি তোমাৰ দাহ, যিহেতু দাহ হৈ পেলাই তোমাক প্ৰভু কৈছোঁ যে তোমাৰ সমস্ত কৰ্মকাণ্ড যিহেতু শেষ হৈ গ'ল পৃথিৱীত, এতিয়া তুমি পৃথিৱীৰ পৰা স্বৰ্গ এৰি তুমি এতিয়া প্ৰাপ্ত পৃথিৱী এৰি তুমি ক'লৈকে গুচি আহা, নিজৰ স্থানক গেলি গুচি আহা। ৰাম কিন্তু যেবে যাবো যদুকুল সংহৰি, আৰভৰে দুনাই তল যায় ববু সুন্দৰী, আগে আমি তো যদুকুল কৰি ক্ষয়, অতে বেশে চলিব ব্ৰহ্মা তোমাৰ নিলয়। গতিকে তেতিয়া ব্ৰহ্মাৰ সেই কথাটি শুনাৰ পিছত কৃষ্ণ প্ৰভু কৈছে যে ব্ৰহ্মা শুনা, এতিয়া মোৰ অলপ কাম আছে, যে যিমান ৰজা আছিল যিমান যি আছিল সমস্তবিলাকক ধ্বংস কৰিলোঁ, শেষ কৰিলোঁ, মাৰি মাৰি শেষ কৰিলোঁ। কিন্তু এতিয়া আমাৰ কি কাম আছে, যে মোৰ যি যদুবংশ আছে এই যদুবংশটোক মই এতিয়া শেষ কৰিব লাগে। যদুবংশটো শেষ কৰিলেহে মই তোমাৰ নিলয় মানে ঘৰ, যে তোমাৰ ওচৰত মই যাম। ৰাম শুনি ব্ৰহ্মা প্ৰণামিলা কৰি কৃতাঞ্জলি, ত্ৰিদশে সহিতে নিজে স্থানে গৈলা চলি, দ্বাৰকাত অনেক মিলাৱে উৎপাত, প্ৰত্যক্ষ দেখাৱে যেন প্ৰজাৰ বিঘাত। এই বুলি কোৱাৰ পিছতে ব্ৰহ্মাই কৃতাঞ্জলি মানে প্ৰণাম কৰি পেলাই ইয়াৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছতে কি হৈ গ'ল, ত্ৰিদশ মানে চাৰিওফালে মহাবিমংগল আৰম্ভ হ'ব ধৰিছে। তাৰ ভিতৰত দ্বাৰকাত এনেকৈ উৎপাত হ'ব ধৰিছে যে উৎপাতবিলাক প্ৰত্যক্ষ দেখাৱে যেন প্ৰজাৰ বিঘাত। প্ৰত্যক্ষ মানে নিজৰ চকুদি তেওঁলোকে দেখা পাইছে যে কেনেকুৱা ধৰণৰ উৎপাত হৈ আছে ইয়াতে। ৰাম বুলিল অন্তবাণী কৃষ্ণে বংশক শুনাই,
অপ্ৰভাহক যাইব আমি এৰি ঠাই আমাৰ অবংশত হুয়াই আছে ঋষি সাপ অঘোৰৌত পাত দেখি মিলেৰি দিতাপ। তেতিয়া কৃষ্ণই এই গোকুলৰ সমস্ত যদুবংশক মাতি নি কৈছে যে তোমালোকে যিটো কাম কৰিলা, যি ফল পালা, যি বিপ্ৰসাদ দি তোমালোকক এই অন্ধকাৰ জগতলৈ আমাক লৈ আহিল নহয়, ইয়াৰ ফলত কি হ'ব, আমি কিন্তু তৰণৰ উপায় নাই, অৰ্থাৎ আমি ইয়াতে গোটাই মহাবিমংগলত থাকিব লাগিব। গতিকে এটা আমি কাম কৰি চলা, আমি এতিয়া প্ৰভাস তীৰ্থক গেলি যাওঁ, প্ৰভাস তীৰ্থত যাই তাতেই যদি অলপ স্নান টান কৰাৰ পিছত আমাৰ পাপ চাপ ক্ষয়ো যাব পাৰে। গতিকে ক্ষয় গ'লে কিজানি আমি ভালকৈ চলি যাব পাৰোঁ। গতিকে এই বুলি কৈ ফালে কৃষ্ণ কি কৈছে এতিয়া, এৰাম আজি যাইব প্ৰভাসক কৰি উদ্যোগ অতৈতে স্নানী চন্দ্ৰে এৰাই লন্ত যশ মাৰগ দক্ষ সাপ গুচিল পাইলন্ত পূৰ্ণ কলা হেন জানি যদুগণ তৈকে লাগি চলা। গতিকে সেইকাৰণে সেই যদুগণ মই তোমালোকক ক'লোঁ, আজি ৰাতিপুৱাই আমি প্ৰভাত তীৰ্থলৈকে যাম। কিয় যাম? যে আমাৰ যিমান পাপ আছে সমস্ত পাপবিলাক আমি সেই সাগৰত গা ধুই শেষ কৰিম। আৰু সেই তাতে কিয় গা ধুব লাগে? যে প্ৰভাসৰ ওচৰত গৈ প্ৰভাত তীৰ্থত কিয় গা ধুব লাগে? তাতে গা ধুই যে চন্দ্ৰৰ যি কলংক আছিল, দাগ লাগি গৈছিল, কলা দাগ পৰি গৈছিল, তেওঁৰ সেই যিটো ক্ষতি হৈছিল, চন্দ্ৰৰ যিটো কলংক আছিল, কলংক সেই প্ৰভাত তীৰ্থত যাই গা ধোৱাৰ পিছত আপনা আপুনি নহয় গ'ল। ঠিক একেদৰে দক্ষৰো যিটো সাপ আছিল, সেই দক্ষই দিয়া চন্দ্ৰক যিটো সাপ আছিল, সমস্ত সাপবিলাকো তাতে হেৰি কৰাৰ পিছত শেষ হৈ গৈছিল। গতিকে আমি আজি সকলোৱে লগ লাগি সেই প্ৰভাত তীৰ্থলৈকে যাওঁ ব'লা। এৰাম সবংহে আমি আগৈ তৈতে কৰি স্নান অবিপ্ৰক ভজন কৰাই দেৱ মহাদান সদান পুণ্যে হুই ঘোৰ দুৰ্গতি নিস্তাৰ যেন মহানাৱে সাগৰত কৰে পাৰ। যে আমি তাতে যাই কি কৰিম জানা? সেই প্ৰভাত তীৰ্থত যাই তাতে গা চা ধুই উঠি পেলাই তাতে যিমান ব্ৰাহ্মণ সমাজ আছে সমস্তকে আমি দান দক্ষিণা দিম। আমাৰো এনেকৈ গণক চনকক কেতিয়াবা দান দক্ষিণা নেদে। এই দান দক্ষিণাটোৰ কি আছে? কিছু পুণ্য হয়, অৰ্থাৎ পাপ ক্ষয় হৈ কিছু পুণ্য হ'ব। গতিকে আমি সকলোৱে তালৈকে যাওঁ। যেনেকৈ আমি সাগৰ এখন পাৰ হওঁতে আমি নাও লক্ষ্য কৰি আমি যাওঁ, ঠিক একেদৰে যেনেকৈ সাগৰত সেই নাওখনে নি ইপাৰৰ পৰা সিপাৰ পঠাই দিয়ে, আমাকো কিজানি তাতে গা ধুই পেলাই এই দান দক্ষিণা দিয়াৰ পিছত সমস্ত পাপখিনি নোহোৱা কৰি দিব পাৰে। ৰাম কৃষ্ণৰ বচন শুনি যত যদুগণ অতীৰ্থক যাইবাক সবে উত্ৰাৱলমন লৱৰা লৰি কৰি ভৈলা কাছ পাৰ অৰথত তুলিলা আনি অনেক সমাৰ। এই কৃষ্ণৰ এই কথা শুনাৰ পিছত তাতে তোৰ বাধা দাংটা কোনো নাই না। গতিকে সমস্তবিলাকে কৰিলে কি দূৰ আছে নহয় যাবাক গেলি, খচ পিন্ধা উৰা সমস্ত বস্তু ৰথত তুলি লৈ তেওঁলোকে যোৱাৰ কাৰণে সাজু হ'ল। ৰাম নিশান কবাই খবে এক স্থান ভৈল অবাল্য বৃদ্ধ স্ত্ৰী মাত্ৰ নগৰ তৰৈল। নিচান মানে কি এটা শব্দ কৰি দিছে তেওঁলোকে। কি কৈছে? আমাৰ যে শিঙা ফুকালি এনে হয় যে চবেই একেলগে ওলাইবা, ৰাতি আমি শিঙা ফুকে দিলি চব একেলগে ওলাইবা। গতিকে তাতো এনেকুৱা এটা শব্দ দিছে, যিটো শব্দৰ ফলত সকলোবিলাকে আহি এক স্থান হ'ল। আৰু এক স্থান হৈ তাতেই কেৱল সেই জেগাখিনিত কোনে থাকিল? বাল্য মানে সৰু ল'ৰা ছোৱালী, বৃদ্ধ মানে বুঢ়া মানুহ, স্ত্ৰী মানে তিৰোতা মানুহ। যে তিৰোতা বৃদ্ধ মানুহ আৰু কেৱল সৰু সৰু ছোৱালীখিনিহে তাতে থাকি গ'ল, বাকী চববিলাকে ওলাই